চলি থাকোতে মিচিং মানুহ ইফালে ডাক্তৰ মনোজ পেগু আৰু ভূগন পেগুৱে গোটেই জীৱনটো কেৱল 6 শিডিউল কৈ থাকিলে। বিজেপিত জইন কৰাৰ পাছত কেইবাৰ 6 শিডিউলৰ নাম লৈছে কওকচোন। আমি ইয়াত মিটিং চিটিং কৰি যোৱাৰ পাছত অৱশ্যে আপোনালোকৰ মাজলৈ কিছুমান দল সংগঠন আহিব, সকলোৱে জানে হয়নে? কি মাগব, কি এখন কাউন্সিল চলি আছে এখন আপোনালোকৰ, হা ইগ মাগব চলি আছে, হা হয়নে? ইগ মাগব চলি থাকোতে মিচিং মানুহ ইফালে এতিয়া বানপানীত গৈ গৈ শেষে হ'ব, ইগ মাগব একদম ডাঙৰ মানুহ গৈ থাকিব এতিয়া, হয়নে নহয়? তো সেইটো কথাত বৰ বেছি ভৰসা কৰিলে মৰি যাব আকৌ দেই, মই কৈ দিলোঁ দেই। তো এইফালে সদায় ইলেকশ্যন আহিলে কয় যে মিচিংসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰিব বুলি বিজেপিয়ে কথা দিছে। সেইটো বিজেপিয়ে কথা দিয়ে থাকে। বিজেপিয়ে কি নৰেন্দ্ৰ মোদীয়ে প্ৰথম কথাটো দিছিলে বোলে 15 লাখকে চবৰ একাউণ্টত পইচা দিয়ে, দিলে নে নাই? হা আৰু মিচিংসকলক ষষ্ঠ অনুসূচীৰ অধীনত 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব। এই কথাটো আমাৰ ৰাইজৰ দলৰ আমাৰ সংবিধানত আৰু কৰ্মসূচীত লিখি থোৱা আছে। আমি কৈ আছো যে মিচিংসকলৰ স্বায়ত্ত শাসন সংবিধান সন্মত কৰিব লাগে, হয়নে? মই আপোনালোকক সুধিব খুজিছো, কৈছিলে নে নাই আপোনালোকক কওকচোন। বিজেপিত জইন কৰাৰ পাছত কেইবাৰ 6 শিডিউলৰ নাম লৈছে কওকচোন। নাম লৈছে নে নাই? বেলেগ কথা বাদ দিলোঁ, বেলেগ পালোঁ নেপালোঁ বেলেগ কথা বাদ দিলোঁ। আগতেতো সদায় ভূগন পেগু ৰমেশ পেগুটো মোৰ দুষ্ট হয়। ৰমেশ পেগুৰ লগত মই একেলগতে উঠা বহা কৰা মানুহ, মোৰ গুৰু আছিলে। মইতো ৰমেশ পেগুৰ মুখত সদায় 6 শিডিউলে শুনি আছিলোঁ। এতিয়া বিজেপিৰ লগত যোৱাৰ পাছত ৰমেশ পেগুৰ মুখখনত কোনোবা চিলাই মাৰি দিলে নেকি? 6 শিডিউলৰ নামটো শুনিছে নেকি আপোনালোকে? কেতিয়া কয় নেকি? আজিকালি কয় নেকি? ভূগন পেগুৱে কয় নেকি? তেওঁলোকে জাতিৰ কথা পাহৰি গ'ল, এতিয়া পকেটৰ চিন্তা, নিজৰ পেটৰ চিন্তা, হয়নে নহয়? হয়নে নহয়? গতিকে শ্ৰদ্ধেয় ৰাইজ, এইবিলাক মানুহৰ কথা মতে নচলিব। মই সকলোকে অনুৰোধ কৰিছো, নিজৰ জাতিৰ কাৰণে সঁচাকে চিন্তা কৰিব লাগিব। আৰু মই এটা কথা অনুৰোধ কৰোঁ, আপোনালোকে মোক এটা কথা কওকচোন, আমাৰ আলি আই লিগাংটোত গোটেই অসমৰ ৰাজ্যিক বন্ধ দিব লাগে নে নালাগে? লাগে নে নালাগে এবাৰ কওকচোন ভালকে, লাগে নে নাই? লাগে। মই এজন অসমীয়া হিচাপে, এজন আহোম মানুহ হিচাপে মই যেতিয়া চিঞৰিছিলো যে আমাৰ মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লিগাঙৰ দিনা তোমালোকে ছট পূজাত অসম বন্ধ দিয়া, ছট পূজাত তোমালোকে চৰকাৰী কাৰ্যালয় ৰাজ্যিক বন্ধ দিয়া, কিন্তু আমাৰ আলি আই লিগাঙত কিয় ৰাজ্যিক বন্ধ নিদিয়া? মই যেতিয়া কৈছিলো মোক উল্টাই ৰমেশ পেগুৱে ধমকি দিছিলে, মোক উল্টাই মিচিং নেতাই ধমকি দিছিলে। কেলে? বেলেগ একো নাই, হিমন্ত বিশ্ব শৰ্মাই যে এনেকুৱা কথা ক'লে বেয়া পাব সেইকাৰণে। বুজিছে নাই? মই সঁচাকৈ আপোনালোকৰ মিচিংসকলক সুধিব খুজিছোঁ, ইয়াত যিখিনি মিচিং মানুহ আছে আপোনালোকক মই সুধিব খুজিছোঁ, আপোনালোকৰ আলি আই লিগাঙত, অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ আলি আই লিগাঙত অসমত চৰকাৰী বন্ধ দিব লাগে নে নাই? লাগে? গোটেই অসমত দিব লাগে নে অকল মিচিং থকা ঠাইখিনিত দিব লাগে? গোটেই অসমত, হয়নে নহয়? আপোনালোকৰ ল'ৰাই গৈ ডিব্ৰুগড়তো কাম কৰিছে, আপোনালোকৰ ল'ৰাই গৈ বৰপেটাতো কাম কৰিছে, আপোনালোকৰ ল'ৰাই গৈ শিলচৰতো কাম কৰিছে নে নাই? তো গোটেই অসমত বন্ধ দিব লাগিব নে নাই? তেতিয়াহে আমি একেলগতে আলি আই লিগাংটো পালন কৰিব পাৰিম নে নাই? কিন্তু এওঁলোকে কয় যে নাই, আলি আই লিগাঙত গোটেই অসমত বন্ধ দিব নালাগে, অকল 10খন জিলা দিলেই হ'ল। আপোনালোকে মানি লয় নেকি? মই সেইকাৰণে হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, শ্ৰদ্ধেয় ৰাইজ, মিচিং ৰাইজে এনেকে মনে মনে বহি থাকিলে এওঁলোকে চব বিক্ৰী কৰি দিব। ইগ মাগবই চব বিক্ৰী কৰি দিব দেই, কৈ দিলো। ইগ মাগবৰ হাতত চব গোটেই মিচিং ৰাইজৰ দায়িত্বটো ঠিকাটো দি দিলে বিক্ৰী কৰি দিব। গতিকে নিজৰ বিবেকেৰে কথাখিনি চিন্তা কৰি এইবাৰ আহক, আমি সকলোৱে মিলি আমাৰ ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক জয়যুক্ত কৰোঁ আহক। ধন্যবাদ। জয় আই অসম।